কেৱল ট্ৰেক্টৰহে চলিব পৰা এটা বিশেষ পথ এইখন অসমতে আছে সেই পথটো নলা সদৃশ এই বিশেষ পথটো আছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত কাৰ্টিবাৰী হালধিবাৰী সংযোগী পথটো মেৰামতি নকৰাৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বোকাফালি বিদ্যালয়লৈ আহিবলগীয়া হয় শিক্ষাৰ্থীসকল 2 কিলোমিটাৰ দীঘল এই বিধ্বস্ত পথছোৱাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক চৰকাৰ তথা স্থানীয় বিধায়কক আবেদন জনায়ো অঞ্চলবাসীয়ে সুফল লাভ নকৰাৰ অভিযোগ উঠিছে এইটো ৰাস্তা প্ৰায় 3 বছৰ হৈ গ'ল এনেকুৱা অৱস্থা আছে আমি চৰকাৰক জনাইছো আমাৰ পঞ্চায়ত বিভাগক আমি জনাইছো এইখিনি ৰাস্তা মানে বহুত দিন ধৰি মানে খুব কষ্ট কৰি আছে মানুহবিলাক ইয়াতে এটা স্কুল আছে হাই স্কুল এই স্কুলখনত বহুত ছাত্ৰ-ছাত্ৰী আছে প্ৰায় 200-300 মান ছাত্ৰ-ছাত্ৰী আছে কষ্টৰ মাজত অহা যোৱা কৰে সৰু ল'ৰা-ছোৱালীবিলাকে আমাৰ টিচাৰবিলাকে প্লাট কৰি আনি এই খালবিলাক পাৰ কৰে আমি জনাইছোঁ আমাৰ বিভাগক কৰ্তৃপক্ষতো জনাইছোঁ MLAক জনাইছোঁ ৰাজনীতি বিভাগত আমি আমাৰ স্থানীয় বিধায়কক জনাইছোঁ আমি SMC ব্লকতো জনাইছোঁ আৰু এই ৰাস্তাখন আমাৰ এই পকা ৰাস্তাৰ পৰা 100 মিটাৰ হ'ব আমাৰ স্কুল গেটলৈকে অনুমান এইটো আমাৰ পঞ্চায়তৰ আণ্ডাৰত আছে পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু কি কয় ছেক্ৰেটাৰী